নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওঁ আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসমৰ বান পৰিস্থিতি পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী জে.পি. নাড্ডাৰ। ক্ষতিপূৰণ প্ৰদানত কেন্দ্ৰীয় চৰকাৰে আপোচ নকৰে। শিৱসাগৰৰ নেপালী খুঁটিত উপস্থিত হৈ এই ডাঙৰ ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী জে.পি. নাড্ডাৰ। ট্ৰেক্টৰত উঠি বান পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী জে.পি. নাড্ডাৰ। শিৱসাগৰৰ নেপালী খুঁটিত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী জে.পি. নাড্ডা। মুখ্যমন্ত্ৰীৰ সৈতে পৰিদৰ্শন কৰিলে বান পৰিস্থিতি। বান বিধ্বস্ত নেপালী খুঁটিত উপস্থিত হৈ বান পীড়িতৰ ল'লে বুজ। ভাৰত চৰকাৰ আপোনালোকৰ লগত আছে বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। দেশৰ প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে মই ইয়ালৈ আহিছোঁ, এই মন্তব্য কৰে জে.পি. নাড্ডাই। তেখেতে লগতে কয় যে ক্ষতিপূৰণ প্ৰদানত কেন্দ্ৰীয় চৰকাৰে আপোচ নকৰে। ট্ৰেক্টৰত উঠি মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰে বান পৰিস্থিতি আৰু ক্ষতিপূৰণৰ আশ্বাস প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰী জে.পি. নাড্ডাই। পৰৱৰ্তী খবৰ, ৰাজ্যৰ সাধাৰণ জনতাৰ ওপৰত পুনৰ মাধমাৰ। পুনৰ বৃদ্ধি পালে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য। ৰাজ্যৰ বজাৰত দাম বৃদ্ধিৰ জুই আৰু আনপিনে চৰকাৰ আছে শুই। গুৱাহাটীত এইবাৰ হাফ চেঞ্চুৰী কোবালে পিঁয়াজৰ দামে। প্ৰতি কিলো পিঁয়াজত 5 টকাকৈ দাম বৃদ্ধি পাইছে। লগতে প্ৰতি কিলো চাউলৰ দাম 10ৰ পৰা 20 টকা পৰ্যন্ত বৃদ্ধি পাইছে আৰু শাক পাচলিৰ দামো হৈ পৰিছে আকাশলংঘী। বজাৰত কোনো নিয়ন্ত্ৰণ নাই যোগান বিভাগৰ। ইচ্ছা অনুসৰি দাম বৃদ্ধি কৰিছে অসাধু ব্যৱসায়ীয়ে। পৰৱৰ্তী খবৰ, ৰাজ্যজুৰি পুনৰ হাই এলাৰ্ট জাৰি। আগন্তুক 3-4 দিনলৈ ৰাজ্যত হ'ব প্ৰবল বৰষুণ আৰু এই সন্দৰ্ভত সতৰ্কবাণী জাৰি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ। ৰাজ্যবাসী সজাগ হওক, সতৰ্ক হওক। আগন্তুক 3-4 দিনলৈ ৰাজ্যত হ'ব অতি প্ৰবল বৰষুণ। 3 আগষ্টৰ পৰা 5 আগষ্টলৈকে জাৰি কৰা হৈছে ধাৰাসাৰ বৰষুণৰ আগজাননী। এই সন্দৰ্ভত ৰাজ্যৰ কেইবাখনো জিলাত জাৰি কৰা হৈছে এলাৰ্ট। অসমৰ লগতে মেঘালয় আৰু অৰুণাচল প্ৰদেশতো হ'ব প্ৰবল বৃষ্টিপাত, যাৰ প্ৰভাৱ পৰিব পাৰে অসমৰ কেইবাখনো জিলাত। নাগালেণ্ড সীমান্তৰ কেইবাখনো জিলালৈও এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এই সতৰ্কবাণী। কাছাৰ, ডিমা হাছাও, পশ্চিম কাৰ্বি আংলং, বিশ্বনাথত হ'ব পাৰে প্ৰবল বৰষুণ। প্ৰবল বৰষুণ হ'ব পাৰে লখিমপুৰ, ধেমাজি আৰু তিনিচুকীয়া জিলাত আৰু অন্য কেইবাখনো জিলালৈ দুৰ্যোগ প্ৰশমন বিভাগৰ এলাৰ্ট জাৰি। আজিৰ দিনটোত দক্ষিণ চালমাৰা আৰু নলবাৰী জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। বাক্সা আৰু ওদালগুৰি জিলাৰ বাবে কোনো ধৰণৰ এলাৰ্ট নাই আৰু অন্য প্ৰতিখন জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে য়েল্লো এলাৰ্ট। এই জিলাসমূহৰ নাগৰিকক সকলো ধৰণে সতৰ্ক হৈ থকাৰ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ইঞ্চুৰেঞ্চ নোহোৱাকৈ এতিয়াৰ পৰা ৰাস্তাত গাড়ী চলাব নোৱাৰিব। এই সন্দৰ্ভত দেশৰ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান। বৈধ থাৰ্ড পাৰ্টি বীমা নথকা বাহনসমূহক পেট্ৰল পাম্পত ইন্ধন দিয়া বন্ধ হওক। বহু সংখ্যক বাহন বীমা নোহোৱাকৈয়ে পথত চলি আছে, যাৰ ফলত পথ দুৰ্ঘটনাৰ ভুক্তভোগীসকলে সময়মতে ক্ষতিপূৰণ লাভৰ পৰা বঞ্চিত হয়। এই মন্তব্য বা এই গুৰুত্বপূৰ্ণ ৰায়দান দেশৰ উচ্চতম ন্যায়ালয়ৰ। পৰৱৰ্তী খবৰ, গজনীখ্যাত বলিষ্ঠ অভিনেতা প্ৰদীপ ৰাৱতৰ দেশবাহান। ৭৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে। বিখ্যাত মহাভাৰত ধাৰাবাহিকত অশ্বথমাৰ চৰিত্ৰত অভিনয় কৰিছিল ৰাৱতে আৰু ৰাৱতৰ মৃত্যুত দেশৰ চলচ্চিত্ৰ জগতত অপূৰণীয় ক্ষতি। পৰৱৰ্তী খবৰ, স্বেচ্ছামূলক অৱসৰ ল'ব নগাঁৱৰ জিলায়ুক্ত দেৱাশীষ শৰ্মাই। আজি আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰিব দেৱাশীষ শৰ্মাই। হঠাৎ কিয় এই সিদ্ধান্ত গ্ৰহণ কৰিলে সুদক্ষ প্ৰশাসনিক বিষয়াগৰাকীয়ে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।
পৰৱৰ্তী খবৰ মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ আন এক ডাঙৰ খবৰ এইবাৰ আক্ৰমণ নকৰিবলৈ ইৰাণৰ ওচৰত ক্ষমা প্ৰাৰ্থনা ইউক্ৰেইনৰ তিনিটা স্থানত আক্ৰমণ কৰিবলৈ সাজু হৈছিল ইৰাণ আৰু তাৰ পিছতে ইৰাণ চৰকাৰৰ ওচৰত ক্ষমা খুজিবলৈ বাধ্য হ'ল ইউক্ৰেইন আক্ৰমণ নকৰিবলৈ ইৰাণৰ ওচৰত এইবাৰ ক্ষমা প্ৰাৰ্থনা ইউক্ৰেইনৰ তিনিটা স্থানত আক্ৰমণ কৰিবলৈ সাজু হৈছিল ইৰাণ উল্লেখযোগ্য যে কেস্পিয়ান সাগৰত ইৰাণৰ বাণিজ্যিক জাহাজত হৈছিল ড্ৰোন আক্ৰমণ আৰু সেই আক্ৰমণ সংঘটিত কৰিছিল ইউক্ৰেইনে ইচ্ছাকৃতভাৱে ইৰাণৰ জাহাজক লক্ষ্য কৰি লোৱাৰ অভিযোগ ইৰাণৰ আৰু ইয়াৰ পাছতে প্ৰতিশোধমূলক আক্ৰমণৰ বাবে প্ৰস্তুত হৈছিল ইৰাণ কিন্তু ইউক্ৰেইন চৰকাৰে ক্ষমা বিচৰাত এই অভিযান বাতিল কৰে ইৰাণে পৰৱৰ্তী খবৰ পুনৰ বৰপেটাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি সুশান্ত বিশ্ব শৰ্মাক CIDৰ পৰা বৰপেটালৈ বদলি কৰা হৈছে সুশান্ত বিশ্ব শৰ্মাক আৰু CID ওমেন এণ্ড চিলড্ৰেনত নতুন দায়িত্ব দিয়া হৈছে মেৰিলিন জাউল চাংমাউইক পৰৱৰ্তী খবৰ এইবাৰ CJPৰ লক্ষ্য E20 পেট্ৰল CJPৰ সংগঠন সম্প্ৰসাৰণ আৰু ভৱিষ্যতৰ কৌশলক লৈ হ'বলগীয়া আলোচনা সন্দৰ্ভত CJPৰ প্ৰতিষ্ঠাপক অভিজিত দীপকেৰ ডাঙৰ মন্তব্য অভিজিত দীপকে এই সন্দৰ্ভত কয় যে CJPৰ বৈঠকত E20 পেট্ৰল আৰু নিবনুৱা সমস্যাক লৈ হ'ব আলোচনা আমি ৰাজনৈতিক দল গঠনৰ চিন্তা কৰা নাই এই সময়ত দেশত নতুন দলতকৈ শক্তিশালী গণ আন্দোলনৰ প্ৰয়োজন এই মন্তব্য অভিজিত দীপকেৰ পৰৱৰ্তী খবৰ বিপদৰ সময়ত অসমৰ বানাক্ৰান্তৰ কাষত ভাইজান সলমান খান শিখ ভাইসকলৰ সৈতে মিলি বন্যাৰ্তৰ সেৱাত ব্যস্ত সলমান খানৰ বিশাল টীম চলিছে নেপালী খুঁটিৰ বন্যাৰ্তৰ গৃহ নিৰ্মাণৰ কাম বিপদৰ সময়ত অসমৰ বানাক্ৰান্তৰ কাষত ভাইজান সলমান খান শিখ ভাইসকলৰ সৈতে মিলি বন্যাৰ্তৰ সেৱাত ব্যস্ত সলমান খানৰ বিশাল টীম আৰম্ভ হ'ল বানত প্ৰশ্ন চোৱা নেপালী খুঁটিৰ বন্যাৰ্তৰ গৃহ নিৰ্মাণৰ কাম উজনি অসমত গ্লোবেল শিখ আৰু সলমান খানৰ টীমৰ বৃহৎ পদক্ষেপ বানত সৰ্বোচ্চ হেৰুওৱা লোকৰ বাবে এখন চালিৰ স্বাৰ্থত কৰি গৈছে কাম আৰু এই সন্দৰ্ভত সামাজিক মাধ্যম যোগে সলমান খানলৈ ধন্যবাদ জনালে গ্লোবেল শিখে পৰৱৰ্তী খবৰ গুগল পে ফোনপে পেটিএম ব্যৱহাৰ কৰিলে এতিয়াৰ পৰা দিব লাগিব চাৰ্জ UPI ব্যৱহাৰক লৈ দেশত বলবৎ হ'ল নতুন নিয়ম এই সন্দৰ্ভত সংসদত পেমেণ্ট এণ্ড ছেটেলমেণ্ট ছিষ্টেম এক্টত সংশোধনী অনাৰ প্ৰস্তাৱ লৈছে কেন্দ্ৰীয় চৰকাৰে দেশত বাঢ়িছে UPI পেমেণ্ট দ্ৰুততাৰ সৈতে UPI পেমেণ্টে কাম কৰাৰ বাবে নগদ লেনদেনৰ সলনি বৰ্তমান প্ৰায় সকলোৰে পচন্দ UPI পেমেণ্ট ডাঙৰ ডাঙৰ শ্বপিং মলৰ পৰা আৰম্ভ কৰি সৰু দোকানলৈকে সকলোৱে UPIৰ জৰিয়তে লেনদেন কৰে কিন্তু এই জয়যাত্ৰাত এইবাৰ বাধা আহিব পাৰে খবৰ অনুসৰি সংসদত পেমেণ্ট এণ্ড ছেটেলমেণ্ট ছিষ্টেমছ এক্টত সংশোধনী অনাৰ প্ৰস্তাৱ লৈছে কেন্দ্ৰীয় চৰকাৰে যাৰ ফলত ভৱিষ্যতে নিৰ্দিষ্ট কিছু UPI লেনদেনৰ ওপৰত মাৰ্চেণ্ট চাৰ্জ আৰোপ কৰা হ'ব পাৰে এতিয়াও এই সন্দৰ্ভত কোনো চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা নাই কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অনা এই পৰিৱৰ্তনৰ ফলত তাৎক্ষণিকভাৱে কোনো চাৰ্জ UPIত আৰোপ কৰা নহয় বৰং এনে এক আইনী কাঠামো তৈয়াৰ কৰা হ'ব পাৰে যাৰ মাধ্যমেৰে চৰকাৰে পৰৱৰ্তী সময়ত MDR বা মাৰ্চেণ্ট ডিছকাউণ্ট ৰেট বাস্তৱায়নৰ সিদ্ধান্ত ল'ব পাৰে ডিজিটেল পেমেণ্ট ইক'চিষ্টেমক উন্নত কৰিবলৈ দীৰ্ঘদিন ধৰি পেমেণ্ট ইণ্ডাষ্ট্ৰীৰ তৰফৰ পৰা এই দাবী কৰা হৈছে ৰয়টাৰ্ছৰ এক ৰিপৰ্টত দাবী কৰা হৈছে যে কেনেকৈ এই ফি বাস্তৱায়ন কৰা হ'ব পাৰে আৰু ইয়াৰ হাৰ কোন লেনদেনৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব তাক লৈও আলোচনা হৈছে কোনে কোনে চাৰ্জ ভৰিব লাগিব চাওঁ আহক যিসকলৰ বাৰ্ষিক টাৰ্ণঅভাৰ 1.5 কোটি টকা তেওঁলোকে কিমান চাৰ্জ ভৰিব লাগিব চাওঁ আহক চাৰ্জ লগোৱাৰ বিষয়ত একাধিক প্ৰস্তাৱক লৈ আলোচনা কৰিছে চৰকাৰী বিষয়াসকলে যিসমূহ প্ৰস্তাৱ এতিয়াও বিবেচনাধীন হৈ আছে তাৰ মাজত এটা হৈছে 2000তকৈ অধিক বেছি UPI লেনদেনৰ ওপৰত 0.3%ৰ পৰা 0.5% MDR আৰোপ কৰা
এই চাৰ্জ কেৱল সেইসকলৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব যাৰ বাৰ্ষিক টাৰ্ণঅভাৰ 1.5 কোটিতকৈও বেছি। ইয়াৰ অৰ্থ হৈছে এই ক্ষেত্ৰত ক্ষুদ্ৰ ব্যৱসায়ী বা কম লেনদেনৰ ব্যক্তিয়ে কোনো চাৰ্জ ভৰিব নালাগে। এতিয়া চাওঁ আহক এই MDR ফি কি। ডিজিটেল পেমেণ্ট প্ৰচেছ কৰাৰ বাবে গ্ৰাহকে বেংক আৰু পেমেণ্ট ছাৰ্ভিচ প্ৰভাইডাৰসকলক যি চাৰ্জ দিয়ে তাকে MDR বুলি কোৱা হয়। সাধাৰণতে ক্ৰেডিট কাৰ্ড লেনদেনৰ ক্ষেত্ৰত ব্যৱসায়ীয়ে প্ৰায় 1.5% ফি প্ৰদান কৰে। অন্যহাতে বেংক আৰু পেমেণ্ট নেটৱৰ্কৰ ওপৰত নিৰ্ভৰ কৰি ডেবিট কাৰ্ড পেমেণ্টৰ ক্ষেত্ৰত ফি আৰু কম হ'ব পাৰে। UPIৰ ক্ষেত্ৰত এই চাৰ্জসমূহ বৰ্তমানলৈকে দিব নালাগে।